2025 চনৰ ইণ্টাৰ্ণশ্বিপৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম আহি গ'ল। এতিয়া অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট অনলাইন আবেদন কৰিব পাৰিব। 6 মাহৰ ইণ্টাৰ্ণশ্বিপ হ'ব। প্ৰত্যেক মাহত 10,000কৈ কেণ্ডিডেট নিজৰ একাউণ্টত লাভ কৰিব। সময় নষ্ট নকৰি এতিয়া ইম্পৰ্টেণ্ট পইণ্ট জনাই দিয়া হ'ব। অনলাইন আবেদনৰ লিংক ক'ত পাব এতিয়া জনাই দিম। প্ৰথমতে কাম কৰিব, যিটো ভিডিঅ' চাই আছে সেই ভিডিঅ' ডেছক্ৰিপশ্যনত এটা লিংক পাব। লিংকত ক্লিক কৰিলে এনেধৰণৰ ইণ্টাৰফেচ আহিব। তাৰপিছত এই পেজৰ তলত যাব লাগিব, স্ক্ৰল ডাউন কৰক। তাৰপিছত ইয়াতে লিখা আছে ইণ্টাৰ্ণশ্বিপ, য'ত ইণ্টাৰ্ণশ্বিপ লিখা আছে ইয়াতে ক্লিক কৰি দিব লাগিব। এতিয়া মই এই অপশ্যনত ক্লিক কৰি দিম। তাৰপিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াতে বহুতকেইটা ইণ্টাৰ্ণশ্বিপৰ অনলাইন ফৰ্ম আহিছে। সময়সীমা 6 মাহ, প্ৰত্যেক মাহত 10,000কৈ লাভ কৰিব। অসমত আছে ইণ্টাৰ্ণশ্বিপ, গুৱাহাটী, ডিব্ৰুগড়, কোকৰাঝাৰ আৰু বিভিন্ন ধৰণৰ ঠাইৰ নাম আছে। এতিয়া কেনেকৈ চাব যে মই যোগ্য নে অযোগ্য, মানে আবেদন কৰিব পাৰিম নে নাই, ইয়াতে চাব। আপোনালোকে প্ৰথমতে কাম কৰিব, যিটো লোকেশ্যন আছে এইটো চাই ল'ব। ইয়াতে লিখা থাকিব গুৱাহাটী, ডিব্ৰুগড়, এনেকৈ চাই ল'ব, বিচাৰি ল'ব। মই উদাহৰণ দি এতিয়া বুজাই দিম। চাওক, ইয়াতে ভিউ ডিটেইলছ আছে, ক্লিক কৰিব। তাৰপিছত ইয়াতে কোৱালিফিকেশ্যন ডিটেইলছ আহি যাব, চাই ল'ব। ইয়াতে MCA, BTech, BE বিচাৰিছে। তো 6 মাহৰ ট্ৰেইনিং হয় আৰু আছে প্ৰগ্ৰাম। আৰু ইয়াতে গুৱাহাটী, ডিমাপুৰ আছে, গুৱাহাটীৰ আছে, তাৰপিছত ডিব্ৰুগড়ত আছে, বিচাৰি ল'ব। এইটো যোৰহাটত আছে। ইয়াতে ভিউ ডিটেইলছ ক্লিক কৰিলেই ডিটেইলছখিনি আহি যাব। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, লিংকত ক্লিক কৰি মই যিটো প্ৰচেছ জনাই দিছোঁ সেইমতে ক্লিক কৰি চেক কৰক। যদি ইলিজিবল হয় তেতিয়াহ'লে অনলাইন আবেদন কৰক, কাৰণ 6 মাহৰ ট্ৰেইনিঙতেই প্ৰত্যেক মাহত 10,000কৈ পাব, মানে 6 মাহত 60,000 পাব। এই সুবিধাটো ল'বলৈ এতিয়াই অনলাইন আবেদন কৰক। বৰ্তমান ফৰ্ম ফিল আপৰ লিংক এক্টিভ আছে।